কোন এই মহিলা? সকলো সামৰিক পোছাকত, অসামৰিক পোছাকত কেৱল অভিনন্দন আৰু ভদ্ৰ মহিলা। ৱাঘা আটাৰী সীমান্তত উৎসুকতা, আনন্দত মতলীয়া এই ঐতিহাসিক মুহূৰ্তৰ কি টেলিভিছনৰ দৰ্শক, কি উপস্থিত জনতা। সকলোৰে চকুত বাৰে বাৰে পৰিছে মহিলাগৰাকী। অভিনন্দনৰ পত্নী নেকি, নে পৰিয়ালৰ আন কোনোবা? সাংবাদিক হাইৰাণ জনতাও। উত্তৰ নাই কাৰোৰে হাতত। অৱশেষত মধুৰ মুহূৰ্ত। মানুহজনী পাকিস্তানৰ ফালে উভতি গ'ল। ভুল ভাগিল, পৰিচয় ওলাল। সম্ভ্ৰান্ত মহিলা পাকিস্তানী, নাম ডক্টৰ ফৰিহা বুগটি, পাকিস্তানৰ বিদেশ কাৰ্যালয়ৰ সঞ্চালক, ভাৰতৰ সম্পৰ্কত অভিজ্ঞ। দেশখনৰ বিদেশ নীতিৰ অন্যতম উল্লেখযোগ্য নাম ডক্টৰ ফৰিহা বুগটি। উল্লেখ্য যে পাকিস্তানত থকা ভাৰতৰ আন এজন কাৰাবন্দী কুলভূষণ যাদৱৰ গোচৰৰ বিষয়টো চোৱা চিতাৰ দায়িত্বত আছে এইগৰাকী মহিলা। কেইমাহমান পূৰ্বে যাদৱৰ পৰিয়ালে পাক কাৰাগাৰত কুলভূষণক সাক্ষাৎ কৰাৰ সময়তো দেখা গৈছিল ভদ্ৰ মহিলাগৰাকীক। নিউজ ডেস্ক, প্ৰাগ নিউজ।